ইফালে ভেন্দি কাটি লৈছোঁ, ভেন্দি ভাজিম আৰু ফুলকবিও বইল কৰিছোঁ, আলু মটৰ ফুলকবি দি জোল বনাম। তাৰমানে এতিয়া আলু আৰু মটৰ আছে, ইফালে ফুলকবিখিনিও অকণমান বইল কৰি লৈছোঁ। তো ভাতটো বহাই দিছোঁ, অকণমান চাহ খাওঁ এতিয়া। গাখীৰো গৰম কৰিলোঁ। আৰু গাইজ আজি ভিডিঅ'টো অলপমান ষ্টাৰ্ট কৰি থৈছোঁ আৰু এতিয়া আমি ওলাই দিলোঁ ৰাতিপুৱাৰ ভাগত আৰু বৰ বিশেষ ভাতে খাইছোঁ আজি আৰু ৰাতিপুৱা দেখাইছোঁ আপোনালোকক। সৰুৱে ভিডিঅ' কৰি থকা নাই। এতিয়া প্ৰায় 2টা বাজে আৰু আমি গৈ আছোঁ গুৱাহাটী ক'ত গৈ আছোঁ দেখাম বাৰু আপোনালোকক গৈ পেলাই। বাবু পিছফালে তো চাই থাকিব আজিৰ ছানডেৰ ব্লগটো। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ লাইফ অফ কৃষ্ণৰ অন্যটি ভিডিঅ'লৈ। আৰু গম পালে ৰাতিপুৱা অকণ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া গুৱাহাটী গৈ আছোঁ। আৰু এই যে গাড়ীখন মই দেখাই আছোঁ, গাড়ীখন দেখুওৱা কাৰণটো কি জানেনে? এই গাড়ীখনত অকণমান যদি ভালদৰে মন কৰে কিমান ধৰণৰ যে বস্তু আছে, বেগ চেণ্ডেল মানে গোটেই বস্তু এই গাড়ীখনত লৈয়ে চাগে পূৰা গাঁৱে গাঁৱে ঘূৰে আৰু বিক্ৰী কৰিবলৈ যে এনেকুৱা গাড়ী দেখিলোঁ আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এই যে আমি বস্তুবিলাক যে কেৰি কৰি এনেকৈ লৈ ফুৰে আৰু গাঁৱে গাঁৱে সেইবিলাক বস্তু এনে বিক্ৰী কৰে গাড়ীখন। এনেই কৰিছে নেকি? এইটো এনেই ভেকভনা কৰিছে নেকি? বন্ধ কৰি থৈ দিব লাগে। আৰু KFC আমি ড্ৰাইভ থ্ৰুত এনেকৈ মানে বেল বজাইছিলোঁ 2বাৰ আৰু এবাৰ গুৱাহাটী যাওঁতে বজাইছিলোঁ। তেওঁলোকে মানে কোনো ৰেছপন্সে নিদিয়ে। আৰু আমি আহি পাইছোঁ এয়া বহুতৰ ঘৰত, কিন্তু গৃহস্থ নাই, আমিয়ে বুঢ়া ঘৰটো আছে বাৰু। দাদা আছে, গা ধুব গৈছে আৰু বৌ এটা বাৰ্থডে পাৰ্টিত গৈছে। বহুত দিন পিছত এই প্লেনটো আমাৰ মানে বহু ব্যস্ত আছিল অফিচৰ কামত, তো আজি কিবা কাম মিলিল, এতিয়া আহি পালোঁ। বৌ এটা বাৰ্থডে পাৰ্টিত গৈছে, আহি আছে বাৰু। দেখালেও খোৱাখিনি কিন্তু দেখামেই, কাৰণ দাদাই যেতিয়াকৈ একদম স্পেচিয়েল বনায়, গতিকে বেলেগ নেদেখালেও খোৱাটো দেখামেই, মেইন খোৱাটোৱে। বহুত দেখা ৰচোন, কিন্তু ডেঞ্জাৰ দেই, বেলেগ দেখা ৰচোন লৈছে। আৰু খানাৰ কি গুণ উলিয়াইছে নকয়, খোৱাৰ লগে লগে যিটো গুণ পাইছোঁ খানাৰ, আৰু মোবাইলত আপোনালোকে গুণটো নাপায়, গুণটো নাপায়, যিটো গুণ পাইছোঁ আমি ডেঞ্জাৰ দেই। ডেঞ্জাৰ, সেইকাৰণে খোৱাটো দেখামেই মেইন। ডিচিপ্লিনো ডেঞ্জাৰ, এইটো হ'ল বাহিৰা, ডিচিপ্লিনো ডেঞ্জাৰ। পুৰা একদম খাই থাকিব খোৱাৰ কাৰণে। বহুদিন পিছত বৌ মোৰ ভিডিঅ'ত, বৌ মাতি মাতি বৌৰো সময় পোৱা নাই আৰু ময়ো অহা নাই, এনেকুৱাই হৈ আছে। আৰু বৌয়ে সোপা বস্তু অৰ্ডাৰ দি আনিছে এতিয়া চাহত খোৱাৰ কাৰণে। মই কৈছোঁ ন আপোনালোকক, মানে খোৱাটোৱে দেখাই থাকিম বুলি। এইফালেতো দাদাই কিবা কিবি বনাই থৈছে বাৰু, বৌয়ে চাহ বনাই দিছে। এতিয়া আৰু ভাত নাখাওঁ। এইফালে চিকেন টিকেন পূৰা ধুনীয়াকৈ ৰেডি হৈ আছে আৰু আমি আজি থাকিম। ঐ কিমান কি বস্তু এইবিলাক অৰ্ডাৰ কৰি কৰি আনিছে ভগৱান। সেয়া মিঠাই, মই আকৌ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকৰ লোভ লাগি যাব। যি হ'লে ইচ্ছা আছে, মই গম পাইছোঁ। তো তাৰপিছত KFCত গৈ এনেকৈ খাই মেলি বহুতৰ ঘৰত, আৰু বহুতৰ ঘৰত দেখিছেনে প্লেট একদম কেনেকুৱা ধৰণত সজাই দিছে। তো বহুতৰ ঘৰত গ'লে মই খোৱাখিনি একদম দেখামেই আৰু। লাইটটো ক'ত আমি পুৰা দুইটাই ওলাই ল'লোঁ। বৈ যিহেতুকে ড্ৰাইভ কৰিব জানে, ধুনীয়া চলায়। তো পোৱালি ছোৱালী থৈ একদম বাপেকৰ চলি বাপেকক গতাই থৈছোঁ। আমি দুটাই পুৰা ওলাইছোঁ। এতিয়া আমি শ্বপিং কৰিব যাম। আছে হানি ডাঙৰ হৈ গ'ল ন, হানি গুড গাৰ্ল। হানি নিজে নিজে ভাত খায়। হানিৰ এইবিলাক খেলা বস্তু, হানিৰ হেয়াৰ, হলিৰ ন এইবিলাক তোমাৰ। মই চাইছোঁ তোমাৰ ফটো, এইবিলাক যে লগাই লগাই তুমি ফটো উঠিছিলা, কেনেকুৱা হৈছে? য়াম্মি। তুমি আজি দিনত ভাত খোৱা নাই ন ভালদৰে? ধুনীয়াকৈ খাই দিয়া।
চাহৰটো বাৰু দেখালে কিন্তু ভাতৰ থালিখন শ্বেয়াৰ কৰা নহ'ল কিন্তু ভাততো বহুত বেছি আইটেম আছিল আৰু এইফালে যে এইটো মানে কেঁচা হালধিৰ চাটনিটো ইমান বেছি ভাল লাগে আৰু দাদাহঁতৰ ঘৰত গ'লে মানে খাওঁৱে এইটো চাটনি থাকেই তেওঁলোকৰ আৰু খাবও লাগে বাৰু হেল্থৰ কাৰণেও ভাল মানে কেঁচা হালধিৰ যিটো চাটনি ইমান বেছি ভাল লাগে এইফালে দেখিছেনে পুৰা খাব বহিছোঁ আৰু এতিয়া মানে ৰাতি প্ৰায় 12মান বাজিবৰ হৈছে তো আমাৰ কি যে মানে বহুত ড্ৰেছ চেছ যে কিনে সেইবিলাকো চাই আছে কথা বতৰা পাতি আছোঁ তো ৰাতি শুওঁতে বহুতেই ৰাতি হৈ গ'ল আৰু বহুতৰ ঘৰত গৈ বহুত বেছি ভাল লাগিল সেইবাবে মই ভিডিঅ' কৰোঁ মেমৰি হিচাপে ৰাখি থওঁ এয়া মৰ্ণিং বৌ বোলে অফিচো আছে কিন্তু মোক একো কৰিব দিয়া নাই চব নিজে কৰি আছে আলু পৰঠা ৰেডি কৰি আছোঁ আৰু মই কাষত থিয় দি আছোঁ মোক আৰাম কৰিব দি আছোঁ বাৰু খাম এইটো মোৰ ফেভৰেট হয় মই এইফালে চিকেন নাখাওঁ ৰাতিপুৱাই এইফালে আলু পৰঠা চাটনি সেইফালে আৰু কি আছে বৌ আৰু কি দেখাওঁ মই এইফালে মিঠাই আছে হানি চিকেন পেটি কেনেকুৱা হৈছে আলু পৰঠা তুমি খোৱা নাই নেকি তুমি পেটিছ খাইছা মামাই কি ধুনীয়া আলু পৰঠা বনাব জানা হৈ গ'ল ন সঁচাকৈ মোতকৈ ভাল হৈছে কিন্তু নহয় ফাটি যোৱা নাই বেছি কিমান কি দিয়ে বৈ মানে এইফালে অফিচো আছে খাওঁ আৰু ঠিকছে আমি চবেই খাই আছোঁ দাদাই অনলাইন লৈছে নে বৌ এমাজনত লৈছে আমি এতিয়া বাই বাই দিম কিন্তু তাৰ আগতে এটা চিৰিয়াছ ডিছকাশ্যন হৈ আছে মই ইয়াতে বহি ভিডিঅ' কৰিব লাগিব বৌ আৰু ইয়াৰ মাজত চিৰিয়াছ ডিছকাশ্যন হানি সুধা আংকুলক সুধাচোন $1 billion বুলি কোৱা আমি চানডে লগ পাম আৰু চ' বহুতৰ ঘৰত যোৱা সময়খিনি অকণমান এনেকৈ ধুনীয়াকৈ ইউটিউবত সাঁচি ৰাখিলোঁ আৰু যদি ভিডিঅ'টো আপোনালোকৰো ভাল লাগিল তেনেহ'লে শেষলৈ চাই যদি আপোনালোকৰো ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু দুকপি ফটোৰ সহায়েৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তো আজিলৈ বাই বাই